নমস্কাৰ ষ্টুডিঅ'ত মই সৌৰভ ঠাকুৰ এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাঞ্জল বৰুৱা বৰ্তমান ক'ত আছে কিয় গ্ৰেপ্তাৰ হোৱা নাই প্ৰাঞ্জল বৰুৱা গ্ৰেপ্তাৰ হোৱা দূৰৰে কথা প্ৰাঞ্জল বৰুৱাক এতিয়াও বিচাৰি পোৱা নাই CID তথা অসম আৰক্ষী আৰু এই মুহূৰ্তত আমি দি আছো এক গুৰুত্বপূৰ্ণ খবৰ প্ৰাঞ্জল বৰুৱা যিজন এছআই কেলেংকাৰীত অভিযুক্ত এই প্ৰাঞ্জল আৰু কৌশিক গ্ৰেপ্তাৰ কেতিয়া হ'ব এটা ডাঙৰ প্ৰশ্ন প্ৰাঞ্জল বাহিনীৰ দুৰ্নীতিৰ তদন্ত হোৱা নাই কিয় এতিয়াও আৰু ঈশান নিউজত আগতেও প্ৰচাৰ হৈছিল আৰু আজিও প্ৰাঞ্জলৰ সন্ধানত ঈশান নিউজ আৰু ফাদিল হ'ব প্ৰাঞ্জলৰ বিশাল সাম্ৰাজ্যৰ গোপন তথ্য এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাঞ্জল বৰুৱাৰ আছে বৃহৎ সাম্ৰাজ্য হঠাৎ 5 বছৰত কোটিপতি কেনেকৈ হ'ল প্ৰাঞ্জল বৰুৱা বন জলসিঞ্চন গ্ৰাম উন্নয়ন গৃহ বিভাগতো প্ৰাঞ্জলৰ আছে সুসম্পৰ্ক প্ৰতিটো বিভাগতে সুসম্পৰ্ক আছে এইজন প্ৰাঞ্জল বৰুৱা আৰু প্ৰাঞ্জল বৰুৱাৰ ATC প্ৰাইভেট লিমিটেডত পৰীক্ষা অনুষ্ঠিত হয় প্ৰতিটো বিভাগৰে আৰু প্ৰাঞ্জলৰ ঠিকনা হৈছে 6 মাইলৰ VIP ৰোড ৰয়েল হাটৰ দ্বিতীয় মহলাত প্ৰাঞ্জল বৰুৱাৰ আছে বিলাসী ফ্লেট আৰু VIP ৰোডৰ ৰাধানগৰৰ অচ্যুত নেষ্টত প্ৰাঞ্জল বৰুৱাৰ কৰ্মচাৰীৰ বাবে আছে এটা ফ্লেট অৱসৰপ্ৰাপ্ত প্ৰাক্তন ন্যায়াধীশৰ নামত থকা ফ্লেটত থাকে প্ৰাঞ্জল বৰুৱা কি সুসম্পৰ্ক প্ৰাক্তন ন্যায়াধীশৰ সৈতে এই প্ৰাঞ্জল বৰুৱাৰ আৰু কোন সেই প্ৰাক্তন ন্যায়াধীশ অইল ইণ্ডিয়াৰ বিষয়া ভাস্কৰ দাসৰ নামত থকা ফ্লেটত থাকে প্ৰাঞ্জল বৰুৱাৰ আন কৰ্মচাৰীসকল আৰু প্ৰাঞ্জল কোম্পানীৰ একাউণ্টেণ্ট কৌশিক চৰকাৰ বৰ্তমান পলাতক অৱস্থাত আছে আৰু প্ৰাঞ্জলৰ কোম্পানীৰ সমস্ত লেনদেন কৰিছিল এইজন কৌশিক চৰকাৰে আৰু প্ৰাঞ্জল বৰুৱা আৰু কৌশিক চৰকাৰ কেতিয়া গ্ৰেপ্তাৰ হ'ব আৰু এইজন হৈছে প্ৰাঞ্জল বৰুৱা আৰু কৌশিক চৰকাৰ এইজন আৰু এই দুইজন বৰ্তমান সময়ত পলাতক অৱস্থাত আছে অসম আৰক্ষী তথা CIDয়ে কোনোৱে তেওঁলোকক বৰ্তমান সময়ত বিচাৰি উলিয়াব পৰা নাই আৰু এছআই কেলেংকাৰী যি সমগ্ৰ অসম জোকাৰি গৈছে সেই এছআই কেলেংকাৰীৰ মূল অভিযুক্ত হৈছে এই প্ৰাঞ্জল বৰুৱা আৰু প্ৰাঞ্জল বৰুৱাৰ যি কোম্পানী আছে সেই প্ৰাঞ্জল বৰুৱাৰ কোম্পানীয়ে কিন্তু যিসমূহ ঠিকা লৈছিল এক কথাত ক'বলৈ গ'লে এছআইৰ যি লিখিত পৰীক্ষা আছে সেই লিখিত পৰীক্ষাৰ সময়ত যিসকল প্ৰাৰ্থীৰ ঠিকা লোৱা বুলি এইকাৰণে কৈছোঁ তেওঁলোকে ধন লৈছিল আৰু ধন লোৱাৰ পিছতেই সেইসকল প্ৰাৰ্থীক তেওঁলোকে আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু তাৰ পাছতেই কিন্তু এতিয়া এই যি বৃহৎ চক্ৰ আছে এই কেলেংকাৰীটোৰ সৈতে বৃহৎ চক্ৰ আছে তাৰ কেইবাজনো লোক ইতিমধ্যে পলাতক অৱস্থাত আছে PK দত্ত পলাতক অৱস্থাত আছে দিবন ডেকা পলাতক অৱস্থাত আছে প্ৰাঞ্জল বৰুৱা পলাতক আছে এনেধৰণে প্ৰত্যেকজন ব্যক্তি বৰ্তমান সময়ত পলাতক অৱস্থাত আছে আৰু এওঁলোকক অসম আৰক্ষী তথা CIDয়ে বৰ্তমান সময়ত এতিয়ালৈ ধৰিব পৰা নাই আৰু প্ৰাঞ্জল বৰুৱাৰ আজি সমস্ত যি তথ্য আছে তেওঁৰ যি বিশাল সাম্ৰাজ্য আছে সেই বিশাল সাম্ৰাজ্য আমি ঈশান নিউজৰ আগত পুনৰবাৰ আমি তেওঁৰ যি সাম্ৰাজ্য আছে সেই সাম্ৰাজ্যৰ গোপন তথ্য পুনৰবাৰ ফাদিল কৰিছোঁ আৰু এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাঞ্জল বৰুৱাৰ এক বৃহৎ সাম্ৰাজ্য আছে গুৱাহাটী মহানগৰীত আৰু এয়া হৈছে প্ৰাঞ্জল বৰুৱাৰ বিভিন্ন ধৰণৰ সা সম্পত্তি আমি আপোনালোকক দেখুৱাই আছোঁ প্ৰাঞ্জল বৰুৱাৰ লগতে তেওঁৰ যি কোম্পানী আছে সেই কোম্পানী কিন্তু বৰ্তমান সময়ত বিচাৰি উলিয়াব পৰা নাই আমি দেখুৱাম অনুসন্ধান নম্বৰ 1 অসম আৰক্ষীৰ এছআই কেলেংকাৰীৰ অন্যতম এগৰাকী অভিযুক্ত হৈছে প্ৰাঞ্জল বৰুৱা আৰু প্ৰাঞ্জল বৰুৱাই ঠিকা লাভ কৰিছিল তেওঁৰ যি প্ৰতিষ্ঠান আমিন টেক প্ৰাইভেট কনচালটেঞ্চি লিমিটেডৰ যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানে ঠিকা লাভ কৰিছিল অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ আৰু ইয়াৰ পাছতে সমগ্ৰ অসম জুৰি প্ৰশ্নকাকত ফাদিল হৈছিল আৰু বৰ্তমান সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে দিবন ডেকা আৰু PK দত্তৰ নাম উল্লেখ হোৱাৰ সমান্তৰালভাৱে বৰ্তমান প্ৰাঞ্জল বৰুৱাৰ নামো উচ্চাৰণ হৈছে কাৰণ প্ৰাঞ্জল বৰুৱা আছিল এইটো প্ৰতিষ্ঠানৰ তেওঁ স্বত্বাধিকাৰী আৰু প্ৰাঞ্জল বৰুৱাৰ সৈতে এগৰাকী চৰকাৰ উপাধি যিগৰাকী একাউণ্টেণ্ট সেই একাউণ্টেণ্টে সেই সমগ্ৰ যি ধনৰ লেনদেন সেই ধনৰ লেনদেনৰ সন্দেহ কৰা হৈছে আমি আছোঁ বৰ্তমান মহানগৰী চচলৰ VIP ৰোডত থকা প্ৰাঞ্জল বৰুৱাৰ যি এপাৰ্টমেণ্ট চাওক 4-5 বছৰ ভিতৰত এইগৰাকী প্ৰাঞ্জল বৰুৱা কেনেকৈ কোটিপতি হৈ পৰিলে সেয়া হৈছে বৰ্তমান এক ৰহস্যৰ বিষয় এয়া হৈছে এক বিলাসী যি
ফ্লেট, সেই বিলাসী ফ্লেটত মহানগৰীৰ সচল ভিআইপি ৰোডত থকা অচ্যুত নেষ্টত তেওঁ ক্ৰয় কৰিছিলে। আমি দেখুৱাইছোঁ এয়া হৈছে তেওঁৰ যি ফ্লেট, এই 3 নং মহলাৰ এয়া হৈছে 3E তেওঁৰ এই ফ্লেট। বৰ্তমান পলাতক হৈ আছে প্ৰাঞ্জল বৰুৱা। অসম আৰক্ষী তেওঁক বিচাৰি পোৱা নাই, কিন্তু আমি দেখুৱাইছোঁ প্ৰাঞ্জল বৰুৱাৰ এয়া হৈছে এপাৰ্টমেণ্ট, মহানগৰীৰ সচলত থকা ভিআইপি ৰোডত থকা এয়া হৈছে প্ৰাঞ্জল বৰুৱাৰ এপাৰ্টমেণ্ট। আমি কলিং চুইচ আমি দিম, চাওঁ আমি তেওঁলোকে যদিহে ঘৰতে থাকে তেওঁলোকে হয়তো ওলাই আহিব, কিন্তু আমি যিমানটো জানো তেওঁলোকে ঘৰতে নাই। প্ৰাঞ্জল বৰুৱা পলাতক হৈ আছে। প্ৰাঞ্জল বৰুৱা বৰ্তমান পলাতক হৈ আছে, আৰু প্ৰাঞ্জল বৰুৱাক বিচাৰি কিন্তু অসম আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত কৰা নাই। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এইটোৱে হৈছে যে PK দত্ত, দিবন ডেকাৰ যেনেধৰণে অসম আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিব, যিসকল ব্যক্তিয়ে ধৰি দিব পাৰিব, কিন্তু প্ৰাঞ্জল বৰুৱা গুৱাহাটীতে থকাৰ পাছতো কিয় অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই প্ৰাঞ্জল বৰুৱাক? কাৰণ প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে হয়তো ডাঙৰ ডাঙৰ ৰৌ বৰালীৰ নাম উল্লেখ কৰিব প্ৰাঞ্জল বৰুৱাই নিজ মুখেৰে। আৰু প্ৰাঞ্জল বৰুৱাৰ যি সৈতে তেওঁৰ যি এগৰাকী একাউণ্টেণ্ট আছিলে, সেই একাউণ্টেণ্ট নামৰ চৰকাৰ উপাধি নামৰ যিগৰাকী যুৱক, সেইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিলে হয়তো তেওঁৰ মুখেৰে স্পষ্টকৈ ওলাব যে এই যি সমগ্ৰ কেলেংকাৰী কৰা হৈছিল, এই সমগ্ৰ কেলেংকাৰীৰ আঁৰত কোন। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব, প্ৰাঞ্জল বৰুৱা স্বত্বাধিকাৰী আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডে যেনেধৰণে ফখৰুদ্দিন আলি আহমেদ নগৰত ৰূপসী পথত থকা তেওঁ যি অফিচ আছিলে, সেই কাৰ্যালয়ৰ পৰা তেওঁ চলাই গৈছিল সেই ৰমৰমীয়া ব্যৱসায়। আৰু অসম ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ পৰীক্ষাৰ যি দায়িত্ব এই প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল, ইৰিগেশ্যনকে আদি কৰি PNRDকে আদি কৰি বন বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দায়িত্ব লাভ কৰিছিল। এই গুৰুত্বপূৰ্ণ পৰীক্ষাকেইটা অনুষ্ঠিত কৰা প্ৰাঞ্জল বৰুৱা এই আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডে অনুষ্ঠিত কৰা এই যি প্ৰতিষ্ঠানটো, এই প্ৰতিষ্ঠানটোক ব্লেকলিষ্টেড কৰা হ'ব নেকি? প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰা হ'ব নেকি? যিসকল প্ৰাৰ্থীয়ে এই যি প্ৰতিষ্ঠানৰ জৰিয়তে চাকৰিত অৱতীৰ্ণ হৈ তেওঁলোকে চাকৰি লাভ কৰিছে, তেওঁলোকৰ চাকৰি বাতিল কৰা হ'ব নেকি? এই মুহূৰ্তত আটাইতকৈ সৰ্বোতকৈ ডাঙৰ কথা, মই পুনৰ কৈছোঁ, PK দত্তৰ আৰু দিবন ডেকাৰ দৰে প্ৰাঞ্জল বৰুৱাও এগৰাকী বৰ্তমানৰ অন্যতম অভিযুক্ত, কিন্তু প্ৰাঞ্জল বৰুৱাক এই মুহূৰ্তত অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই। মই পুনৰ দেখুৱাইছোঁ, এয়া হৈছে ভিআইপি ৰোডত থকা চচলৰ এয়া হৈছে প্ৰাঞ্জল বৰুৱাৰ এক বিলাসী অট্টালিকা, আৰু বিলাসী ফ্লেট তেওঁ ক্ৰয় কৰিছে। কেইবাবছৰ পূৰ্বে তেওঁ বিলাসী ফ্লেট ক্ৰয় কৰিছে, আৰু বিলাসী ফ্লেটত এই যি বিলাসী ফ্লেট, এই বিলাসী ফ্লেটৰ পৰা কিন্তু তেওঁৰ যি চক্ৰ, তেওঁৰ যি নেক্সাছ মেলি দিছিল, চাকৰি যি নেক্সাছ, এই চাকৰি নেক্সাছ হয়তো এই বিলাসী কোঠাৰ পৰাও নিয়ন্ত্ৰণ হৈছিল। 8 তাৰিখে 2-3খন ট্ৰেভেলাৰ, 1খন মিনি ট্ৰাক প্ৰৱেশ কৰিছিল ফখৰুদ্দিন আলি আহমেদ নগৰত, আৰু এই যি স্থান, এই স্থানৰ পৰা হয়তো পৰীক্ষা নিয়ন্ত্ৰণ হৈছিল। কিন্তু প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ সৎ সাহস দেখুৱাব পৰা নাই অসম আৰক্ষীয়ে। আৰু এয়া আছিল আমাৰ সাংবাদিক অভিজিত আচাৰ্য। তেওঁ VIP ৰোডৰ ৰাধানগৰৰ অচ্যুত নেষ্টত থকা প্ৰাঞ্জল বৰুৱাৰ যি ফ্লেট আছিল, সেই ফ্লেটত তেওঁ উপস্থিত হৈছিলগৈ, কিন্তু তাতো প্ৰাঞ্জল বৰুৱা নাই। কিন্তু এটা কথা ক'ব লাগিব, প্ৰাঞ্জল বৰুৱাই অৱসৰপ্ৰাপ্ত প্ৰাক্তন ন্যায়াধীশৰ নামত থকা এটা ফ্লেটত আছিল। আৰু কি সুসম্পৰ্ক আছে এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ লগত, আৰু প্ৰাক্তন ন্যায়াধীশৰ লগত কেনেধৰণৰ সুসম্পৰ্ক থাকিব পাৰে প্ৰাঞ্জল বৰুৱাৰ, যাৰ জৰিয়তে হয়তো চাগে প্ৰাঞ্জল বৰুৱাই এনেধৰণৰ প্ৰত্যেকটো বিভাগৰ প্ৰত্যেকটো পৰীক্ষাতেই যিসমূহ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ পৰীক্ষা আছে, সেই পৰীক্ষাসমূহত অসমৰ লাখ লাখ নিবনুৱাৰ তেজ শুহি খোৱা এইসকল প্ৰাঞ্জল বৰুৱাৰ দৰে লোকসকলৰ বাবে অসমৰ লাখ লাখ নিবনুৱাই আজিৰ দিনত তেওঁলোকে নিজৰ যোগ্যতাৰ বাবে তেওঁলোকে এটা চাকৰি নাপায়। কিন্তু এই মুহূৰ্তত ক'ব লাগিব, এজন প্ৰাক্তন ন্যায়াধীশৰ সৈতে সুসম্পৰ্ক আছিল এইজন প্ৰাঞ্জল বৰুৱা। আৰু ইয়াৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া ভাস্কৰ দাসৰ নামত থকা ফ্লেটতো আছিল কিন্তু এই প্ৰাঞ্জল দাসৰ কৰ্মচাৰী। আৰু এনেধৰণে প্ৰাঞ্জল বৰুৱাৰ কৰ্মচাৰী, আৰু প্ৰাঞ্জল বৰুৱাই এনেধৰণে এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল। যিকোনো বিভাগৰে পৰীক্ষা নহওক কিয়, সেই বিভাগৰ পৰীক্ষাসমূহ, নিযুক্তিৰ যিসমূহ পৰীক্ষা আছিল, সেই পৰীক্ষাসমূহ কিন্তু প্ৰাঞ্জল বৰুৱাৰ কোম্পানীৰ জৰিয়তেহে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছিল, যাৰ জৰিয়তে এই কেলেংকাৰীসমূহ হোৱাৰ বিভিন্ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। আৰু এইবাৰ আমি আপোনালোকক দেখুৱাম অনুসন্ধান নম্বৰ 2। আমি অনুসন্ধান অব্যাহত ৰাখিছোঁ SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাঞ্জল বৰুৱাৰ, আৰু আমি আহি উপস্থিত হৈছোঁ মহানগৰীৰ VIP ৰোডৰ চচলৰ এটি বিশেষ ফ্লেটত, যি ফ্লেটত প্ৰাঞ্জল বৰুৱাই প্ৰায় কেইবাদিন পূৰ্বে আছিল। আৰু এই বিশেষ ফ্লেটটো আচৰিতভাৱে এগৰাকী বিশেষ ব্যক্তিৰ নামত ক্ৰয় কৰা হৈছিলে। এয়া হৈছে মহানগৰীৰ চচলত থকা অচ্যুত নেষ্টৰ এটা তালিকা, আৰু এই তালিকাত কোনসকল ব্যক্তি থাকে, কোনসকল ব্যক্তি নাথাকে, এইসকল ব্যক্তিৰ সম্পূৰ্ণ তালিকা ইয়াত লিপিবদ্ধ কৰা হৈছে। ইয়াত আমি এটা বস্তু দেখুৱাম, ইয়াত যে প্ৰাঞ্জল বৰুৱাৰ নামৰ যিগৰাকী অন্যতম অভিযুক্ত SI কেলেংকাৰী, সেইগৰাকী প্ৰাঞ্জল বৰুৱাই 3E
3E নামৰ এই কোঠাটোত প্ৰাঞ্জল বৰুৱা থাকে এয়া হৈছে তৃতীয় মহলাত থকা প্ৰাঞ্জল বৰুৱাই যি থাকে এই প্ৰাঞ্জল বৰুৱা থকাৰ এইটো হৈছে স্থান এয়া হৈছে 3E মিষ্টাৰ বাসুদেৱ আগৰৱাল বিডি আগৰৱাল কোন এয়া হয়তো মই ক'লেও হয়তো মই নকলেও হয়তো হ'ব কোন এগৰাকী বিডি আগৰৱাল PNRD কেলেংকাৰী সময়ত কোনগৰাকী বিডি আগৰৱালে ক্লিন চিট দিছিলে সেইগৰাকী বিডি আগৰৱালৰ নামত ক্ৰয় কৰা হৈছে এই বিশেষ ফ্লেট কিহৰ কাৰণে ক্ৰয় কৰা হৈছিল কি ক্ৰয় কৰা হৈছিল আমি পৰৱৰ্তী প্ৰতিবেদনত ক'ম কিন্তু বিডি আগৰৱালৰ নামত ক্ৰয় কৰা হৈছে এই বিশেষ ফ্লেট আৰু এই বিশেষ ফ্লেটত থাকে প্ৰাঞ্জল বৰুৱা আৰু কেতিয়া দেখিছিল প্ৰাঞ্জল বৰুৱাক আৰু কেতিয়া প্ৰাঞ্জল বৰুৱাক দেখা নাই এওঁলোকে SI কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পাছতে আৰু ঈশান নিউজ আমি অনুসন্ধান কৰাৰ পাছতে কালি নিশাৰ পৰাই অন্তৰ্ধান হৈছে প্ৰাঞ্জল বৰুৱা পোনে পোনে সিকিউৰিটি যিসকল ব্যক্তি আছে তেওঁলোকৰ সৈতে আমি কিছু কথা পাতি যত্ন কৰিম আপোনাৰ পৰিচয়টো দিব প্ৰথমতে মোৰ নাম কুশল হাজৰিকা কিমান দিন ধৰি আছে আপুনি ইয়াতে মই ইয়াত থকা বেছি যোৱা নাই মই এক্সিডেণ্ট হৈছিলে এতিয়া অলপ দিনত আহিছোঁ ইয়ালৈ ইয়ে আগৰ আছে আচ্ছা এইকেইদিন ধৰি আপুনি আছে ইয়াতে অঁ মই ইয়াতে আছোঁ প্ৰাঞ্জল বৰুৱাক চিনি পায় প্ৰাঞ্জল বৰুৱা নাই মানুহে মই চিনি নাপাওঁ আচ্ছা মানে আপোনালোকৰ এই ফ্লেটৰ 3 নং মহলাৰ 3E কোঠাটোত প্ৰাঞ্জল বৰুৱা থাকে চিনি পায় প্ৰাঞ্জল বৰুৱাক মই চিনি নাপাওঁ তেখেত যে তাত থাকে কাৰণ মই নতুনকৈ আহিছোঁ মই নতুনকৈ অহাৰ কাৰণে চিনি নাপাওঁ মানে আপোনালোকৰ কোঠাৰ ওপৰত কোন থাকে আপোনালোকে নাজানে নহয় কথাবোৰ কিছুমান জানো এতিয়া ধৰি লওক আমি চব মানুহ নাজানো মই তাৰমানে মই আহিছোঁ মই ঘূৰা নাই ভালকৈ কেতিয়া আহিছে আপুনি মই আজি অহা এমাহ ডেৰমাহমান হৈছে আৰু এগৰাকী সিকিউৰিটি দায়িত্ব থকা আৰু এগৰাকী যুৱক আছে আমি যদি ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱক অনুৰোধ কৰিম যাতে প্ৰণৱে এই যি কোঠা এই কোঠাকেইটাৰ সম্বন্ধে কিছু আমি সিকিউৰিটিৰ পৰা আমি ভাষ্য গ্ৰহণ কৰিম যিহেতু আমি ঈশান নিউজে নিজাববীয়াকৈ আমি অনুসন্ধান কৰিছিলোঁ অসম আৰক্ষী বিচাৰি নোপোৱা প্ৰাঞ্জল বৰুৱাৰ সন্ধানত আমি অনুসন্ধান কৰি আছোঁ গতিকে আমি এগৰাকী সিকিউৰিটি আছে আমি তেওঁৰ পৰা প্ৰথমতে আপোনাৰ পৰিচয়টো দিব আপোনাৰ নামটো কি হয় মোৰ নাম চিন্ময় গোহাঁই প্ৰাঞ্জল বৰুৱাক আপুনি চিনি পায় তেখেতৰ নামটো শুনিছোঁ কিন্তু তেখেতে যে প্ৰাঞ্জল বৰুৱা সেইটো আমি গম নাপাওঁ কেনেকৈ গম পালে প্ৰাঞ্জল কি কয় কেনেকৈ গম পালে যে প্ৰাঞ্জল বৰুৱাক আপুনি কেনেকৈ চিনি পায় নাই ইয়াতে আমাৰ কেতিয়াবা মানে কিবা মিটিং চিটিং হ'লে তেতিয়া আমি শুনো আৰু যে আমাৰ ছ'চাইটি মিটিং হ'লে যে চব উপস্থিত থাকিব লাগে গতিকে আমাক মাতিবৰ কাৰণে কয় তেতিয়া আমি গম পাওঁ আৰু কিমান দিন ধৰি আছে তেওঁ এই ফ্লেটটোত এই ফ্লেটটোত আমি বেছি দিন হোৱা নাই আগত আপোনাৰ ইয়াতে বেলেগ আছিল আমি নতুনকৈ আহিছোঁ আপুনি প্ৰাঞ্জল বৰুৱাক কিমান দিন ধৰি এইটো ফ্লেটত দেখিছিল মইতো আপোনাৰ ঘৰত গৈছিলোঁ ঘৰত অহাৰ পাছত মই তেখেতক এদিনেই দেখিছিলোঁ কোনদিন দেখিছিলে আপোনাৰ এইটোতো মোৰ মনত নাথাকিব কাৰণ কিমান দিন আগত দেখিছিলে এইটো মনত থাকিব 15 দিনমান 15-16 দিন 15-16 দিন হয় হয় আৰু ইয়াতে ধৰক আপোনাৰ ট্ৰেভেলাৰে হওক বা বিভিন্ন ধৰণৰ মানুহেই হওক যেতিয়া আপোনালোকৰ এই ফ্লেটৰ ওপৰত যায় প্ৰাঞ্জল বৰুৱাক সাক্ষাৎ কৰিবলৈ যায় তেনেকুৱা কিছু মানুহক দেখিছিলে নেকি নাই ইয়াৰে মই কেয়াৰটেকাৰ হয় গতিকে ইয়াতে কোনো এনেকুৱা ডাঙৰ যান বাহন ইয়াত সোমাব দিয়া নহয় এইটো এলাও নাই আমাৰ ইয়াত তেনেকুৱা গাড়ী আহে কিন্তু কি মানুহ আহিছে কি কথা আমি নাজানো কোনটো ৰুমত আহিছে গতিকে গাড়ীবিলাকতো আহে আমি এণ্ট্ৰি কৰোঁ কিছুমান আমি যদি ক'ৰবাত যাব লগা হয় তেতিয়া গুচি গ'লে আমাৰ সেইটো এণ্ট্ৰি কৰা নহয় গতিকে আমি সেইটো ক'ব নোৱাৰিম পুলিচৰ মানুহ আহেনে পুলিচৰ মানুহ তেনেকৈ আমি দেখা নাই লাষ্ট 15 দিন আগত দেখিছিলে হয় কাৰণ মই ঘৰৰ পৰা অহাৰ পাছত দেখিছিলোঁ তেওঁ এইটোতে থাকে আৰু এইটোতে আপোনালোকে জানে আৰু জানো তেখেতক কিন্তু তেখেতক আজিলৈকে মই দেখা নাই প্ৰাঞ্জল বৰুৱাক এওঁলোকে দেখা নাই যদিও তেওঁলোকে জানে যে প্ৰাঞ্জল বৰুৱাই এই যি 3E নামৰ যিটো কোঠা এই কোঠাটোতে প্ৰাঞ্জল বৰুৱাই থাকে মই পুনৰ গৈ যি তালিকা বিডি আগৰৱালৰ নামত যি ক্ৰয় কৰা হৈছে বৰ্তমান এই ফ্লেটত আছিলে প্ৰাঞ্জল বৰুৱা আৰু প্ৰাঞ্জল বৰুৱা হঠাতে অন্তৰ্ধান হৈ পৰিছে আৰু আমি ঈশান নিউজে নিজাববীয়াকৈ আমি তদন্ত আৰম্ভ কৰিছোঁ আমি নিজাববীয়াকৈ আমি অনুসন্ধান আৰম্ভ কৰিছোঁ আমি দেখুৱাইছোঁ পুনৰ এয়া হৈছে 3E নামৰ মই প্ৰণৱক ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ আছে আমি দেখুৱাম জুম কৰি কিছু দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে 3E নামৰ যিটো কোঠা এই কোঠাটো বিডি আগৰৱালৰ নামত ক্ৰয় কৰা হৈছে আৰু বিডি আগৰৱাল কোন এয়া হয়তো অসম আৰক্ষীয়ে তদন্তত উলিয়াই ল'ব আমি কোৱাৰ হয়তো প্ৰয়োজন নাই কিন্তু বিডি আগৰৱালৰ নামত ক্ৰয় কৰা হৈছে অবাধে তেওঁ সম্পত্তিৰ পাহাৰ গঢ়িছে PK দত্তৰ সমানে কিন্তু প্ৰাঞ্জল বৰুৱায়ো অবাধে তেওঁ সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু এই সম্পত্তিৰ পাহাৰৰ তদন্ত কৰিব নে নাই অসম আৰক্ষীয়ে কাৰণ যেনেধৰণে PK দত্তক তদন্তৰ আওতালৈ অনা হৈছে দিবন ডেকাক বিচাৰি ফুৰা হৈছে আন ৰৌ বৰালি জালত পৰাৰ পূৰ্বে যেনেকৈ পুথি খলিহনাক যেনেধৰণে গ্ৰেপ্তাৰ কৰি থকা হৈছে প্ৰাৰ্থীসকলক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এই যি SI কাণ্ডৰ যি মাষ্টাৰ মাইণ্ড
এই মাষ্টাৰ মাইণ্ডৰ অন্যতম এগৰাকী ব্যক্তি হৈছে প্ৰাঞ্জল বৰুৱা। আমি তথ্য আকাৰে দেখুৱাইছোঁ, আমি এয়া দেখুৱাইছোঁ, আমি তথ্য আকাৰে দেখুৱাইছোঁ প্ৰাঞ্জল বৰুৱা এইটো ফ্লেটতে আছিল, কিন্তু বৰ্তমান হঠাতে অন্তৰ্ধান হৈ পৰিছে SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাঞ্জল বৰুৱা। আৰু এয়া আছিল প্ৰাঞ্জল বৰুৱাৰ আন এক অনুসন্ধান। তেওঁ ক'ত আছিল, কেনেধৰণে আছিল, তেওঁ কোন নম্বৰ ফ্লেটত আছিল, লগতে সেই ফ্লেটটো কাৰ আছিল সেয়াও আমি আপোনালোকক দেখুৱালোঁ। আৰু কৈ আছোঁ যে ৰাজ্যৰ প্ৰতিটো বিভাগৰ বিভিন্ন ধৰণৰ যিসমূহ নিযুক্তিৰ পৰীক্ষা আছিল, নিযুক্তিৰ পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু এই প্ৰাঞ্জল বৰুৱাৰ যি কোম্পানী আছে, প্ৰাঞ্জল বৰুৱাৰ কোম্পানীয়ে কিন্তু এই পৰীক্ষাসমূহ পতাৰ ঠিকা লাভ কৰিছিল। আৰু যাৰ ফলত এটা কথা পোহৰলৈ আহিছে যে SI কেলেংকাৰীৰ ফলত পোহৰলৈ আহিছে এই প্ৰাঞ্জল বৰুৱাই SI কেলেংকাৰীৰ সৈতে জড়িত আছে, সেয়া অভিযোগ উঠিছে। আৰু অভিযোগ উঠাৰ পাছতে কিন্তু এতিয়া বৰ্তমান সময়ত প্ৰাঞ্জল বৰুৱা তেওঁ বৰ্তমান সময়ত অন্তৰ্ধান হৈ আছে। তেওঁ বৰ্তমান এতিয়া গুৱাহাটী মহানগৰীত তেওঁক অসম আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াব পৰা নাই। কিন্তু এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হয়, এনেধৰণৰ লোকসকলক অসম আৰক্ষীয়ে নিজেই তেওঁলোকক ৰেহাই দিছে নে চৰকাৰী কিবা তেওঁলোকৰ ওপৰত আশীৰ্বাদ আছে যাৰ বাবে তেওঁলোকে এনেধৰণে পলায়ন কৰিব পাৰিছে? কিয়নো দিবন ডেকা পলায়ন কৰিব পাৰিলে, PK দত্ত পলায়ন কৰিব পাৰিলে, তাৰ পাছতে এই প্ৰাঞ্জল বৰুৱাও কিন্তু এতিয়া বৰ্তমান পলাতক অৱস্থাত আছে। আৰু প্ৰাঞ্জল বৰুৱাৰ যি VIP ৰোডৰ ৰাধানগৰৰ অচ্যুত নেষ্টত তেওঁৰ যি কৰ্মচাৰীৰ বাবে এটা ফ্লেট আছিল, সেই ফ্লেটটো কিন্তু আনৰ নামত আছিল। আৰু বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। আৰু ইয়াৰ পাছতে আমি দেখুৱাম আপোনালোকক অনুসন্ধান নম্বৰ 3। আমি ঈশান নিউজে ধাৰাবাহিক অনুসন্ধান অব্যাহত ৰাখিছোঁ প্ৰাঞ্জল বৰুৱাৰ। আৰু প্ৰাঞ্জল বৰুৱাৰ যি কুকীৰ্তি, প্ৰাঞ্জল বৰুৱাই যেনেধৰণে লুটিপুটি খাইছিল অসম চৰকাৰৰ ধন, আৰু অসম চৰকাৰৰ ধন লুটিপুটি খাই প্ৰাঞ্জল বৰুৱা যেনেধৰণে কোটিপতি হৈ পৰিছিল আৰু চাকৰিৰ বজাৰ খুলি দিছিল প্ৰাঞ্জল বৰুৱাই। আৰু প্ৰাঞ্জল বৰুৱাই কেইবাটাও বিলাসী অট্টালিকাৰ তেওঁ স্বত্বাধিকাৰী, কিন্তু কেইবাটাও অট্টালিকা প্ৰাঞ্জল বৰুৱাই নিজৰ নামত ক্ৰয় কৰা নাই যদিও আন আন লোকৰ হতুৱাই প্ৰাঞ্জল বৰুৱাই ক্ৰয় কৰাৰ সন্দেহ কৰা হৈছে। আৰু আমি যিহেতু ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ মহানগৰীৰ VIP ৰোডত থকা এটি বিশেষ অট্টালিকা যেনেদৰে BD আগৰৱালৰ নামত ক্ৰয় কৰিছে প্ৰাঞ্জল বৰুৱাই, আনহাতে আমি আহি উপস্থিত হৈছোঁ ৰয়েল হাটত। তথ্য সহকাৰে আমি প্ৰমাণ দেখুৱাম। এয়া হৈছে মোৰ হাতত এটি বিশেষ যি ফ্লেটত থকা যি কপি থাকিব লাগে সেই কপি আমি দেখুৱাইছোঁ। এয়া হৈছে, আমি ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱক জুম কৰি দেখুৱাবলৈ কিছু অনুৰোধ জনাম। 14 নম্বৰত লিখা আছে ভাস্কৰ দাস C2 প্ৰাঞ্জল বৰুৱা। এতিয়া ভাস্কৰ দাস কোন? ভাস্কৰ দাস হৈছে এগৰাকী অইলৰ এগৰাকী বিষয়া, যিগৰাকী বিষয়া বৰ্তমান অসমত নাই, বিষয়াগৰাকী বৰ্তমান বিহাৰত কৰ্মৰত। আৰু এই ভাস্কৰ দাসৰ পৰাই ভাড়া লৈছিলে প্ৰাঞ্জল বৰুৱাই এটি বিশেষ অট্টালিকা, যি অট্টালিকাত প্ৰাঞ্জল বৰুৱাৰ যিসকল কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলক এই বিশেষ অট্টালিকাটোত থাকিবলৈ দিছিল। এই যি অট্টালিকা, সেই বিশাল অট্টালিকাৰ হয়তো গৰাকী হ'ব প্ৰাঞ্জল বৰুৱা। আমি কিছু বিশেষ যি অট্টালিকাৰ যি দৃশ্য আছে আমি দেখুৱাম। বৰ্তমান তলা লাগি আছে আৰু ঈশান নিউজৰ বাতৰিৰ সম্প্ৰচাৰৰ পাছতেই প্ৰাঞ্জল বৰুৱাই নিশাৰ পৰাই অন্তৰ্ধান হৈছে আৰু প্ৰাঞ্জল বৰুৱাক কোনো ধৰণৰ দেখা পোৱা পৰিলক্ষিত হোৱা নাই। আমি দেখুৱাইছোঁ এয়া হৈছে C2 মহানগৰীৰ VIP ৰোডত থকা ৰয়েল হাটৰ এয়া হৈছে C2 মহলা, দ্বিতীয় মহলাৰ C2 ব্লকত এয়া হৈছে প্ৰাঞ্জল বৰুৱাৰ যিসকল কৰ্মচাৰী, এই প্ৰাঞ্জল বৰুৱাৰ কৰ্মচাৰীসকল ইয়াত থাকে। কিন্তু দেখুওৱা বা পৰিলক্ষিত হৈছে কোনো ধৰণৰ কৰ্মচাৰীসকল নাই বৰ্তমান। আৰু দেখা পোৱা গৈছিল কালিও আছিলে কৰ্মচাৰীসকল, কিন্তু কালি নিশাৰে পৰাই অন্তৰ্ধান হৈছে প্ৰাঞ্জল বৰুৱাৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকল অন্তৰ্ধান হৈছে। মই পুনৰ মোৰ হাতত থকা যিটো বিশেষ কপি, সেই কপিটো যদি মই কিছু দেখুৱাবলৈ কিছু যত্ন কৰিম। এয়া চাওক, পুনৰ দেখুৱাম, ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱক অনুৰোধ জনাম। এয়া হৈছে ভাস্কৰ দাস নামৰ এগৰাকী অইলৰ বিষয়াৰ নামত যি ক্ৰয় কৰা হৈছে সম্পত্তি, হয়তো প্ৰাঞ্জল বৰুৱাৰ হোৱাৰ সন্দেহ কৰা হৈছে। মই সন্দেহ শব্দটো সেইকাৰণে কৈছোঁ কাৰণ এই যি সম্পত্তি, এই সম্পত্তি পাহাৰ গঢ়িছে কিন্তু প্ৰাঞ্জল বৰুৱাই। ইয়াত স্পষ্টকৈ লিখা আছে C2 ব্লকৰ যিগৰাকী স্বত্বাধিকাৰী বা C2 ব্লকৰ যিগৰাকী ব্যক্তি থাকে সেইগৰাকী ব্যক্তিৰ নাম ইয়াত স্পষ্টকৈ লিখা আছে, প্ৰাঞ্জল বৰুৱাৰ নাম ইয়াত স্পষ্টকৈ লিখা আছে। প্ৰমাণ সহকাৰে আমি দেখুৱাইছোঁ ঈশান নিউজে প্ৰাঞ্জল বৰুৱা, PK দত্ত আৰু দিবন ডেকাৰ নাম যেনেধৰণে উচ্চাৰণ হৈছে, ইয়াৰ ভিতৰতে কিন্তু অন্যতম অভিযুক্ত কিন্তু প্ৰাঞ্জল বৰুৱাই। আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডে 8 তাৰিখে 3খনকৈ ট্ৰেভেলাৰ, এখন ট্ৰাক তেওঁলোকে কাগজ পত্ৰ ভৰাই তেওঁলোকে লৈ গৈছিল। সেই তদন্ত কৰাৰ এই মুহূৰ্তলৈকে কোনো ধৰণৰ অসম আৰক্ষী তাত গৈ কোনো ধৰণৰ উপস্থিত হোৱা নাই। কিয় উপস্থিত হোৱা নাই? আমি স্বাক্ষৰ লৈছিলোঁ এগৰাকী
চিকিউৰিটিগৰাকীয়ে স্পষ্টকৈ কৈছে 3খন ট্ৰেভেলাৰ 1খন ট্ৰাক তাৰ পৰা ওলাই গৈছিল। এই মুহূৰ্তলৈকে কোনো ধৰণৰ অনুসন্ধান কৰা হোৱা নাই। আৰক্ষীয়ে কোনো ধৰণৰ অনুসন্ধান নকৰিলে, CIDয়ে কোনো ধৰণৰ অনুসন্ধান নকৰিলে, ক্ৰাইম ব্ৰাঞ্চে কোনো ধৰণৰ অনুসন্ধান নকৰিলে। পিছ তল পেলাবলৈ কাৰণে প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰা হোৱা নাই নেকি? কাৰ আশীক লৈ প্ৰাঞ্জল বৰুৱাই এনেধৰণে ৰমৰমীয়া ব্যৱসায় চলাই গৈছে? 2015 চনৰ পৰা জলসিঞ্চনে হওক, PNRDয়ে হওক, বন বিভাগৰ পৰীক্ষাই হওক, যেতিয়া ৰাজ্য চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰে সেই সময়ত জঁপিয়াই পৰে এইসকল ঠিকাদাৰে। মই এগৰাকী চিকিউৰিটিৰ এই যি ৰয়েল হাটত থকা যি তেওঁ যি কোঠা আছে, এই কোঠাটোৰ এগৰাকী চিকিউৰিটি আছে। মই তোমাৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম, তুমি প্ৰাঞ্জল বৰুৱাক দেখিছিলানে এইটো ফ্লেটত কেতিয়াও? মই দেখা নাই। মই যেতিয়াৰ ডিউটি কৰিছোঁ তেতিয়াৰ পৰা মই ইয়াতে দেখাই নাই। কিন্তু ইয়াতে আপোনালোকৰ ডায়েৰীটোত স্পষ্টকৈ লিখা আছে প্ৰাঞ্জল বৰুৱাৰ নামত আছে ফ্লেটটো। প্ৰাঞ্জল বৰুৱা মানে লিখা আছে। মই যেতিয়া আহিছোঁ তেতিয়াৰ পৰা দেখা নাই। খালি তাক দেখিছোঁ, তাক ড্ৰাইভাৰ আৰু কুককেইটা থকাই দেখিছোঁ মই। কিমানজন থাকে? এতিয়া 2জন ড্ৰাইভাৰ দেখিছিলোঁ আৰু 2জন কুক দেখিছিলোঁ। কেতিয়াৰ পৰা বন্ধ থাকিছে ফ্লেটটো? এই আপোনাৰ মানে কালিতো এনে 2জন আছিল, কিন্তু আজিৰ পৰা মই এতিয়া যদি আহিলোঁ মই দেখিলোঁ এতিয়াতো তাৰ লগা আছে। কালি 2জন আছিল। কালিলৈকে আছিলে? কালিলৈকে আছিলে। ড্ৰাইভাৰ আৰু কুক 2জন? কুক মানে এজন কুক দেখিছিলোঁ। কেতিয়াৰ পৰা নাই দেখিছে? আজিৰ পৰা? আজিৰ পৰা নাই। আজিৰ পৰা নাই। এনে প্ৰাঞ্জল বৰুৱা আহেনে? এইটো আপুনি চিনি পায়নে? সেইটো আপোনাৰ সেইটো বিল্ডিঙত থাকে, অপজিট বিল্ডিঙত? প্ৰাঞ্জল বৰুৱাটো মই ইয়াতে মই ভালকৈ দেখাই নাই এতিয়ালৈকে, আৰু এতিয়া অহা শুনাও নাই মই এইটো। হয়, প্ৰাঞ্জল বৰুৱাৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলে এইটো যি কোঠা, ৰয়েল হাটৰ যি C2 নামৰ যিটো কোঠা, এই কোঠাটোতেই থাকে আৰু কুক আৰু ড্ৰাইভাৰসকলে এইটো কোঠাতে আছিলে। আমি ইষ্টাৰ নিউজে প্ৰমাণ সহকাৰে আমি দেখুৱাইছোঁ প্ৰাঞ্জল বৰুৱাই কেনেধৰণে তেওঁ 5 বছৰৰ ভিতৰত কেনেধৰণে সম্পত্তিৰ পাহাৰ গঢ়িছে। PK দত্ত, দিবন ডেকাৰ বাহিৰেও কিন্তু এগৰাকী ধনকুবেৰ হিচাপে পৰিগণিত হ'ব যদিহে অসম আৰক্ষী এগৰাকী প্ৰাঞ্জল বৰুৱাক যদিহে গ্ৰেপ্তাৰ কৰে। কাৰণ প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে SI কেলেংকাৰীৰ যি সমগ্ৰ যি প্ৰক্ৰিয়া আৰু সমগ্ৰ প্ৰক্ৰিয়া যি নিয়ন্ত্ৰণ কৰিছিল প্ৰাঞ্জল বৰুৱাই, সেই প্ৰাঞ্জল বৰুৱাক হয়তো অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সকলো তথ্য জল পটকৈ ওলাই পৰিব।